নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ 2.3 অনুশীলনী। ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটো সুধিছে, এইটো এটা বহুপদ দিছে, ইমানক তলৰ বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। এইটো চাবা, আমি এনেকৈ হৰণ কৰোঁতে কি হয়, এইটোৰে হৰণ কৰিব লাগিব x+1 এইখিনিক, x³ + 3x² + 3x + 1 এইটো আমাৰ বহুপদক হৰণ কৰিব লাগে। কিহেৰে কৰিব লাগে? এই বহুপদটোৰে x+1 এতিয়া এইটোৰে হৰণ কৰিলে আমাৰ প্ৰথম চাবা, এই বহুপদটোৰ আমাৰ মাত্ৰা কিমান? মাত্ৰা আছিলে আমাৰ 3, কাৰণ 3টো ডাঙৰ আছে। আকৌ এই বহুপদটোৰ মাত্ৰা 1, xৰ ওপৰত এইটো একো নাই মানে 1 আছে। আমাৰ সদায় প্ৰথম লক্ষ্য কৰিব লাগে, ইয়াৰে আমাৰ যিটো আমাৰ ডাঙৰ মাত্ৰা আছে, ডাঙৰ মাত্ৰা থকা চলকটোৰে ইয়াৰে আটাইতকৈ ডাঙৰ মাত্ৰা থকা চলকটোক আমি টাৰ্গেট কৰি ল'ব লাগে। ইয়াতে ল'লে আমাৰ কি হ'ল, এক্সেৰে আমাৰ x³ বাৰ দিম। কিমান বাৰ যাব? এক্সৰ লগত x² পূৰণ কৰিলে x³ হয়, গতিকে আমি x² দি দিম। বাকী পাছত যি হয় হ'ব, আমি প্ৰথম এইটো দিলোঁ, দিলে আমাৰ x² আৰু x পূৰণ কৰিলে x³ হ'ল এইটো। তাৰপিছত এইটোৰ লগত এইটো পূৰণ হ'ব, এইটো পূৰণ হ'লে আমাৰ কি হ'ব, x² আমি ক'ত বহাম? এইটো সদৃশ পদ য'ত থাকে আমি তেনেকৈ বহাম। x² তলত ইয়াতে কি হ'ব, +x² হ'ল। এতিয়া এইটো আমাৰ বিয়োগ কৰিলে আমাৰ কি হ'ব, তলৰ চিনকেইটা আমাৰ বিয়োগ কৰিলে ওলোটা বুলি আমাৰ আগতেও পাইছোঁ, হয়ে এইটো আমাৰ মাইনাছ হ'লে আমাৰ কি হ'ব, এইটোৰ পৰা এইটো নোহোৱা হ'ব, এইটো আকৌ মাইনাছ হ'লে আমাৰ কি হ'ব, 2x² থাকিব। বাকী যিকেইটা আছে সেইকেইটা পদকেইটা যেনে আছে তেনে নামিব। এইবাৰ আমাৰ হাৱেষ্ট মাত্ৰা কোনটো আছে? এইটো, গতিকে এইটোক দিম। এইটোক দিলে আমাৰ কি হ'ব, ইয়াৰে আমাৰ সহগটো 2 লাগিব, আকৌ এটা x দিব লাগিব। গতিকে আমাৰ 2x দিলে পূৰণ কৰিলে 2x² হ'ব, এইটোৰ লগত 2x², আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে +2x। এতিয়া এইটো বিয়োগ কৰিলে কি হ'ব, 0 হ'ব। আকৌ এইটো বিয়োগ কৰিলে অনলি x থাকিব, +1। এইবাৰ এইটোৰে দিলে এইখিনি একবাৰ যায়, গতিকে 1 বাৰ দিলে আমাৰ কি হ'ল, x+1 হ'ল। নেক্সট বাকী 0 থাকিলে, গতিকে আমাৰ যিটো ভাগশেষ নিৰ্ণয় কৰিব দিছে, আমি এনেকৈ হৰণ কৰি চাম, হৰণ কৰি লিখিম, এটাকে নিৰ্ণয় ভাগশেষ 0। এইখিনি নেক্সটটো কৰিলে আকৌ গম পাবা তোমালোকে। এইটোতো কৰোঁতে আমাৰ x³ + 3x² + 3x + 1 ইমানক হৰণ কৰিব লাগে কিহেৰে, x - 1/2। হাফ। এইটোৰে যেতিয়া আমি হৰণ কৰিম, হৰণ কৰোঁতে প্ৰথম এইটো এই একে ছেম কণ্ডিশ্যন, এইটোৰে এইটোক হৰণ কৰিব লাগিব। কৰোঁতে আমাৰ এইটোৰ লগত কি বাৰ দিব লাগিল, x² বাৰ দিব লাগিল, দিলে আমাৰ x³ হ'ল। এইটোৰ লগত পূৰণ কৰিলে এইখিনি কি হ'ব, -½ x² হ'ব, গতিকে এইটো -x²/2 হ'ব। তাৰপিছত যেতিয়া বিয়োগ কৰিম আমি, বিয়োগ কৰোঁতে এইটো আমাৰ নোহোৱা হ'ল, এইটো বিয়োগ কৰিলে এইটো প্লাছ হৈ গ'ল। গতিকে তোমালোকে বেলেগকৈ যোগ কৰি চাবা, ইয়াতে আমাৰ সহগটো আছে, ইয়াতে 3, আকৌ আমাৰ এইটো হাফ আছে, 3 + হাফ। বেলেগত তোমালোকে যদি মুখতে কৰিব নোৱাৰা, এনেদৰে যোগ কৰি চাবা, 3 + হাফ হ'ল। এইটো যোগ কৰিলে লসাগু 2 হ'ব তলত, ওপৰত আমাৰ 3 × 6 = 7 হ'ব, 7/2। গতিকে এইটো প্লাছত হ'ল, 7/2x²। বাকীকেইটা যেনে আছে তেনে নামিব, 3x + 1 হ'ল। তাৰপিছত নেক্সট আমাৰ এইটোক বাৰ দিলে এইটোৰে এইটোক দিব লাগিব। দিওঁতে আমাৰ ভগ্নাংশ হ'লেও অসুবিধা নাই, সহগ ইয়াতে 1 আছে, গতিকে 1ৰ লগত ইয়াত কি বাৰ দিম, আমাৰ 7/2 দিম সহগটো। আৰু চলকটো হ'ব, ইয়াৰ লগত এটা x আছিল, এতে x² আছে, আৰু এটা x দিম আমি। তেতিয়াহ'লে আমাৰ কি হ'ব, ইয়াতে 7/2x², এইটো মাইনাছ আছে, -7/2ৰ লগত এইখিনি পূৰণ কৰিলে 7/4 হ'ব, -7/4x হ'ব। গতিকে এতিয়া আমাৰ কি হ'ল, -7/4x। বিয়োগ কৰি দিওঁতে তলৰখিনি আমাৰ কি হ'ব, চিনকেইটা ওলোটা বুলি ভাবিলোঁ, ওলোটা ভাবিলে এইটো আমাৰ 0 হ'ল। আকৌ এইটো আমাৰ +3x এইখিনি আছে, গতিকে এইটো প্লাছ হ'ব,
প্লাছ হ'লে এইটো আকৌ যোগ কৰি চাবা এনেদৰে 3 + 7/4 আছিলে 7/4 এইটো যোগ কৰিলে আমাৰ কি হ'ব তলত 4 হ'ব ওপৰত 3 4 গুণ 12 আৰু 7 যোগ কৰিলে যিখিনি হয় সেইখিনি 12 7 19/4x আৰু +1 টো নামিলে এইটোক আমাৰ বাৰ দিলে আমাৰ কি বাৰ দিব লাগিব প্লাছ ইয়াৰে আমাৰ চলকটো x এ আছে গতিকে আমাৰ সহগটো একৰ লগত এইখিনি মিলাই দিলে হ'ল 19/4 দিলে আমাৰ ইয়াতে 19/4x এইটো মাইনাস হ'ব ইয়াৰ লগত পূৰণ কৰিলে 19/8 হ'ব এইটো বিয়োগ কৰিলে এইটো আমাৰ নোহোৱা হ'ল আকৌ এইটো আমাৰ যোগ হ'ব কাৰণ এইটো চিনটো উল্টা হ'ব উল্টা যোগ কৰিলে আমাৰ কি হ'ব ইয়াতে সেই তলত 8 এ থাকিব ওপৰত কি হ'ব 8 × 8 আৰু 19 টো যোগ হ'ব 19 আৰু 8 যোগ কৰিলে 27 হ'ব আমাৰ কি বাকি এইখিনি হ'ল ভাগশেষ এটা লিখিলে হ'ল এটাকে নিৰ্ণয় ভাগশেষ 27/8 এইখিনি নেক্সট আমাৰ 3 নম্বৰ কৰিম 3 নম্বৰ সহজ বেছি অসুবিধা নাই x এৰে যেতিয়া হৰণ কৰিব লাগিব x³ + 3x² + 3x + 1 এইটো সহজভাৱে মই গোটেইখিনি কৰি নিদিলোঁ ইয়াৰে আমাৰ ওপৰত বাকি যাব সেইটো মই কৈ দিছোঁ ইয়াতে আমাৰ প্ৰথম বাৰ যাব আমাৰ x² + 3x হ'ব + 3 হ'ব আকৌ বাকি থাকিব 1 শেষত আমাৰ কি বাকি থাকিব 1 এতিয়া সহজভাৱে মই এইটো নকৰিলোঁ তোমালোকে কৰি ল'বা নেক্সট আমাৰ এইটো কৰিছোঁ এনেকুৱা নহয় যে এইটো কৰিছোঁ কাৰণে এইটো টান নহয় কিন্তু এইটো বহুত সহজভাৱে মই এইটো নকৰিলোঁ ইয়াতে আমাৰ কি হ'ব x³ + 3x² + 3x + 1 ইয়াতে প্ৰথম এইটোক আমি টাৰ্গেট কৰিম এইটো টাৰ্গেট কৰিলে ইয়াতে দিব লাগিল x² দিলোঁ x² দিলে আমাৰ x³ হ'ল এইটোৰ লগত এইটো পূৰণ হ'লে কি হ'ব +πx² হ'ব নেক্সট আমাৰ বিয়োগ কৰিলে এইটোতো নোহোৱাই হ'ল ইয়াতে আমাৰ কি হ'ব 3 - π আমি পাইটো কৰিব নোৱাৰোঁ কাৰণে 3 - πx² থাকিল +3x এইটো নামিল +1 থাকিলে এইবাৰ এইটোৰ লগত ইয়াতে কি বাৰ দিলে এইখিনি পাম চলকটো x এটা দিব লাগিব আকৌ সহগ এইখিনি যিখিনি আছে একৰ লগত সেইখিনি গোটেইখিনি দিব লাগিব গতিকে আমাৰ বাৰটো দিব লাগিব ইয়াতে প্লাছ দিলোঁ ইয়াতে 3 - π টো থাকিলে আকৌ এটা x থাকিব এইটোৰ লগত এইটো পূৰণ হ'লে আমাৰ কি হ'ব 3 - π হোল x² প্লাছ ইয়াতে আকৌ আমাৰ কি হ'ব এই পাইটো ইয়াৰ লগত পূৰণ হ'ব x এটা থাকিব গতিকে আমাৰ কি হ'ব 3 - π হোল πx এতিয়া বিয়োগ কৰোঁতে ভাবিবা এই 3x ৰ পৰা এইখিনি বিয়োগ কৰিম এইটোতো আমাৰ নোহোৱা হ'ল এইটো বিয়োগ কৰোঁতে তোমালোকে এনেকুৱা অসুবিধা নাই x কমন ল'বা বুলি ভাবিবা 3 ৰ পৰা এইখিনি বিয়োগ হ'ব এইখিনি বিয়োগ হ'লে কি হয় চোৱা এটা 3 থাকিল মাইনাছ এইটোৰ লগত এইটো পূৰণ কৰিলে 3π আকৌ পাইৰ লগত পূৰণ হ'ব এইটো মাইনাছে প্লাছ হ'ব +π² এইখিনি হ'ব গতিকে এইখিনি মুখতে কৰিব পাৰি মই বেলেগকৈ পাতি লিখিছোঁ অলপ এইফালৰ পৰা লিখিছোঁ মই সেইফালে বহুত দূৰ যাবতো গতিকে আমাৰ কি হ'ব 3 - 3π + π² হোল x +1 টো নামিল এই 1 টো ইয়াতে নামিব এতিয়া এইখিনিক বাৰ দিব লাগিলে আকৌ ইয়াতে আমাৰ x চলকটো এটাই আছে মিলি আছে গতিকে আমাৰ সহগ যিখিনি আছে এইখিনি আমি ওপৰত দিব লাগিব দিলে আমাৰ কি হ'ব প্লাছ 3 - 3π + π² এইখিনি মুচিব লাগছিল আচ্ছা হ'ব এইখিনি বাৰ দিলে আমাৰ এতিয়া এইখিনি পালোঁ 3 - 3π + π² হোল x
প্লাছ ইয়াতে আমাৰ কি হ'ব এই পাইটোৰ লগত এই বস্তুখিনি পূৰণ হ'ব হ'লে আমাৰ কি হ'ব ডাইৰেক্ট পূৰণ কৰি বহাব পৰা বহালে কি হ'ব এইটো পূৰণ কৰি বহাইছোঁ ব্ৰেকেটটো দিয়া নাই 3 পাই মাইনাছ 3 পাই স্কুৱেৰ প্লাছ পাই কিউব নেক্সট যেতিয়া আমি এইটো বিয়োগ কৰিলে এইখিনি ওলোটা হ'ব ইয়াৰ চিনকেইটা ওলটি যাব গতিকে আমাৰ কি হ'ব এইখিনিতো নোহোৱা হ'ল এক্সলৈ থকাখিনি 1 মাইনাছ এইখিনি হ'ব গতিকে এইটো আমাৰ 1 মাইনাছ এইটো 3 পাই এইটো মাইনাছে মাইনাছে প্লাছ হ'ব প্লাছ 3 পাই স্কুৱেৰ তাৰপিছত আকৌ আমাৰ কি হ'ব মাইনাছ পাই কিউব এইখিনিয়ে তোমালোকে এনেকুৱা যদি ভগ্নাংশ নাইবা বেলেগ সংখ্যা থাকে অসুবিধা নাই মাত্ৰ নিয়মমতে আমি কৰি যাই থাকিব লাগে ইয়াতে আমাৰ এতেকে নিৰ্ণয় ভাগশেষ এইখিনি 1 মাইনাছ 3 পাই প্লাছ 3 পাই স্কুৱেৰ মাইনাছ পাই কিউব ইয়াতে যদি এটা পাই হ'লে বেলেগ এটা সংখ্যা থাকিল হয় সংখ্যাবিলাক আমাৰ কি হতে ইয়াতে আমাৰ যোগ বিয়োগ কৰি থব পাৰিলোঁ হয় তেতিয়া গোটা সংখ্যা এটা পালোঁ হয় এইখিনি নেক্সট আমাৰ 5 নম্বৰটো চাবা ইয়াতে 5 মাইনাছ 2x এৰে হৰণ কৰিব লাগে কাক কৰিব লাগিব এইখিনি x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 এতিয়া মই প্ৰথমটোতে কৈছিলোঁ মাত্ৰা যিটো বেছিকৈ আছে সেইটোৰে এইফালে মাত্ৰা যিটো বেছি আছে সেইটোৰে এই ভিতৰটোৰ মাত্ৰা যিটো বেছি আছে সেইটোক আমি টাৰ্গেট কৰিব লাগে ইয়াতে আমি 5এৰে ইয়াক বাৰ নিদিওঁ কাক দিম এইটোৰে আমি বাৰ দিম সৰি এইটো প্লাছ আছিলে 2x এৰে আমাৰ এইটোক বাৰ দিম এতিয়া 2x এৰে এইটোক x কিউবক বাৰ দিব লাগিলে প্ৰথম আমাৰ x চলক যদি চাওঁ x ৰ লগত x স্কুৱেৰ লাগিব কিন্তু সহগটো চাওঁ যদি ইয়াতে 2 ৰ লগত আমি ইয়াতে 1 পাব লাগে গতিকে আগত এটা আমি কি দিম হাফ এটা দি দিম হাফ x স্কুৱেৰ দিম তেতিয়াহ'লে এইটো পূৰণ কৰিলে আমাৰ কি হ'ব অনলি x কিউব হ'ব তাৰপিছত এইটোৰ লগত এইটো পূৰণ কৰিলে 5/2 x স্কুৱেৰ ইয়াতে বহাম প্লাছ 5/2 x স্কুৱেৰ হ'ল বিয়োগ কৰিলে এইটোতো নোহোৱা হ'ল এতিয়া আমাৰ 3 ৰ পৰা 5/2 মাইনাছ কৰিব লাগিব মুখতে কৰিব চেষ্টা কৰা আমাৰ লসাগু হ'ব 2 আৰু 3 দুগুণ 6 আৰু বিয়োগ 5 6 5 গ'লে 1 মানে হাফ x স্কুৱেৰ হ'ল প্লাছ 3x প্লাছ 1 তাৰপিছত এইটোৰে যেতিয়া আমি এইটোক বাৰ দিম ইয়াতো আমাৰ কি হ'ল এই 2x এৰে এইটোক আমি চাম এইটো চালে কি হ'ব 2 ৰ লগত এইটো দিব লাগিলে 1/4 দিব লাগিব তেহে কাটা কাটি যায় 1 হাফ থাকিব গতিকে আমাৰ সহগটো 1/4 দিলোঁ আকৌ এটা x লাগিব কাৰণ x স্কুৱেৰ হ'ব লাগিব গতিকে এইটো কি হ'ল হাফ x স্কুৱেৰ হ'ল প্লাছ এইটোৰ লগত 5 পূৰণ কৰিলে 5/4 x হ'ব তাৰপিছত যেতিয়া বিয়োগ কৰিলে এইটো নোহোৱা হ'ল এইটো আমাৰ কি হ'ব 3 মাইনাছ 5/4 ইয়াতে আমাৰ কি হ'ব লসাগু 4 হ'ল আৰু ইয়াতে ওপৰত 3 4 গুণ 12 হ'ল 12 ৰ 5 গ'লে 7/4 x প্লাছ 1 এইটোৰে এইটো আকৌ দিব লাগিল এই 2x এৰে এইটোক টাৰ্গেট কৰিব লাগিব গতিকে আমাৰ 8 হ'ব 1/8 দিব লাগিব নহয় 7/8 দিব লাগিব প্লাছ 7/8 x নালাগে কাৰণ x এটাই আছে 7/8 ইয়াতে আমাৰ 2 ৰ লগত কাটা কাটি গায় 7/4 হ'ব গতিকে আমাৰ কি হ'ল এইটো 7/4 x হ'ল প্লাছ ইয়াতে আমাৰ ওপৰত 7 5 গুণ 35 হ'ব 35/8 হ'ল ঠিক আছে এতিয়া আমাৰ এইটো বিয়োগ কৰিলে কি হ'ব এইটোতো নোহোৱা হ'ল এইটো মাইনাছ হ'লে আমাৰ কি হ'ব লসাগু ইয়াৰ 8 হ'ব আকৌ আমাৰ 8 গুণ 8 তাৰ পৰা 35 যেতিয়া বিয়োগ কৰিম 8 ৰ পৰা 35 গ'লে আমাৰ 27 কিন্তু ইয়াতে আমাৰ কি হ'ল মাইনাছত ওলাব কাৰণ এইটো তলতটো ডাঙৰ হ'ল আমাৰ ঠিক আছে আমাৰ এইখিনি ভাগশেষ এটাকে নিৰ্ণয় ভাগশেষ এইখিনি -27/8
8 তো এইখিনি আছিল আমাৰ 1 নম্বৰটো এতিয়া 2 নম্বৰ কৰিম আমি 2 নম্বৰ চাবা কি সুধিছে x³ - ax² + 6x - 1 x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষটো উলিয়া একো নাই হৰণটোৱে কৰিব লাগে বাহিৰত হ'ল আমাৰ কি x - a আকৌ ভিতৰত কি থাকিব এইখিনি x³ - ax² + 6x - a ইয়াতে প্ৰথম এইটো আমাৰ হৰণ কৰিলে x ৰে এইটোক দিব লাগিব x² দিব লাগিব x² দিলে x³ হ'ল এইটোৰে এইটো পূৰণ কৰিলে ax² হ'ব মাইনাছ কিন্তু এইটো -ax² হ'ল ইয়াতে এইটো আমাৰ নোহোৱা হ'ল এইটোও মাইনাছত 0 হ'ল নামিল কিন্তু এইটো 6x প্লাছ আকৌ -a টো থাকিল এবাৰ এইটোৰ লগত এইটোক বাদ দিলে আমাৰ x আছে গতিকে অনলি 6 দিম +6 দিলে আমাৰ কি হ'ল 6x হ'ল আকৌ মাইনাছ এইটো কি 6a এতিয়া যদি আমি বিয়োগ কৰোঁ এইটো আমাৰ নোহোৱা হ'ল এইটো আমাৰ প্লাছ হ'ল গতিকে প্লাছৰ পৰা 6a ৰ পৰা এটা a বিয়োগ হ'লে আমাৰ কি হ'ব 5a থাকিব ভালে হ'ল এইটো আমাৰ বেছি সৰু হ'ল আমাৰ নিৰ্ণয় ভাগশেষ উলিয়াব দিছে তো নিৰ্ণয় ভাগশেষ 5a ক'বাত এইটো তোমালোকে চাবা কেতিয়াবা ক'বাত আমাৰ প্ৰশ্নটোত ভাগশেষ উলিয়াব দিয়ে আকৌ কিছুমানত কি ভাগফলো উলিয়াব দিব পাৰে আমি তেতিয়া কি লিখিলো ভাগফল নিৰ্ণয় ভাগফল এইটো হ'ব এতিয়া আমাৰ ইয়াতে নিৰ্ণয় ভাগশেষ 5a হয় নেক্সট 3 নম্বৰ এই প্ৰথম বহুপদটো 7 + 3x এই বহুপদটো 3x² + 5x ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা আমি এইটোক হৰণ কৰি চাম হৰণ কৰোঁতে যদি বাকি যদি 0 হয় ভাগশেষ 0 হয় তেতিয়াহ'লে আমাৰ কি হ'ব উৎপাদক হয় আকৌ যদি ভাগশেষ বেলেগ কিবা থাকে তেতিয়াহ'লে উৎপাদক নহয় 3x³ + 7x ইয়াতে তোমালোকে মনত ৰাখিবা এই বস্তুটো যদি তোমালোকে ওলটাই লিখা অৰ্থাৎ 3x টো আগত দিয়া 7 টো পাছত দিয়া তেতিয়াও হ'ব অসুবিধা নাই আৰু এনেকৈ লিখিলেও পাৰিবা মাত্ৰ আমাৰ মনত ৰাখিবা এইটো কথা যে ইয়াৰে আটাইতকৈ ডাঙৰ যিটো ঘাত আছে সেইটো পদেৰে ইয়াৰে আটাইতকৈ ডাঙৰ ঘাত থকা পদটোক হৰণ কৰিম তাৰ মানে কি হ'ল এইটোক দিম আমি এইটোৰে 3x ৰে আমাৰ প্ৰথম টাৰ্গেট এইটো 3 আছে গতিকে আমাৰ চলক একো দিব নালাগে 1 দিলে হ'ব সহগ এতিয়া চলক আছে ইয়াতে x এটা ইয়াতে আছে 3টা গতিকে x² দিম আমি x² দিলে আমাৰ কি হ'ব এইটো 3x³ হ'ল আকৌ এইটোৰ লগত এইটো পূৰণ কৰোঁতে 7x² হয় 7x² কি হ'ল আমাৰ ইয়াতে নাই নাথাকিলে আমি সদৃশ পদৰ তলতহে দিওঁ হয়নে নহয় 7x² আমি এইফালে সাইডত লিখিছোঁ কি হ'ল +7x² এতিয়া বিয়োগ কৰোঁতে কি হ'ল এইটোতো নোহোৱা হ'ল এইটো এনে নামিব 7x আৰু এইটো মাইনাছ হ'ব তলৰকেইটা ওলটি যায় গতিকে এইটো 7x² হ'ল এতিয়া বাৰ দিওঁতে এইটোক আমি টাৰ্গেট নকৰোঁ এইটোক টাৰ্গেট কৰিব লাগিব কাৰণ এইটো স্কুৱেৰ আছে কৰিলে আমাৰ ইয়াতে যেতিয়া 7 পাব লাগে 7 পাব লাগিলে আমাৰ কি হ'ব প্লাছ মাইনাছ আছে কাৰণে মাইনাছ দিছোঁ 7 পাব লাগিলে আমাৰ কি হ'ল 7/3 দিলোঁ ইয়াৰ লগত 3 কাটা গ'লে এইটো 7 থাকিব আকৌ এটা x দিব লাগিব তেতিয়াহে আমাৰ এইটো -7x² হ'ল আকৌ এইটোৰ লগত এইটো পূৰণ কৰিলে 7 × 49 হ'ব ওপৰত 49/3x হ'ব গতিকে এইটো ইয়াৰ সদৃশ হয় গতিকে ইয়াতে লিখিম -49/3x এতিয়া আমি বিয়োগ কৰোঁতে এইটোতো নোহোৱা হ'ল স্কুৱেৰ এইটো চাবা এইটো আমাৰ এই 7ৰ পৰা এইখিনি যোগ কৰিব লাগিব কাৰণ এইটো মাইনাছত আছে যেতিয়া যোগ কৰিলে আমাৰ কি হ'ব লসাগু 3 হ'ব এতিয়া 7 × 21 হ'ব 21 আৰু 49 যোগ কৰিম 50 60 70/x হ'ল এতিয়া এইটোক আকৌ বাদ দিব পাৰি 3 ৰে ইয়াক যেতিয়া বাৰ দিব লাগিব বাৰ দিলে আমাৰ কি হ'ব প্লাছ হ'ব
ইয়াতে দিব লাগিব 70/9 দিব লাগিব তেহে এইটো 3 লগত কাটা যায় 70/3 থাকিব আকৌ এইটোৰ লগত প্লাস হলে আমাৰ কি হ'ব ওপৰত 7 গুণ 490/9 এইখিনি আৰু বিয়োগ কৰিলে এইটো নোহোৱা হ'ল এইটো আমাৰ কি হ'ল -490/9 হ'ল যেহেতু আমি বাকি 0 নাপালো গতিকে এইটো আমাৰ কি হয় নহয় উৎপাদক নহয় লিখি দিলে হ'ল যেহেতু ইয়াৰ ভাগশেষ বা বাকি 0 নহয় তাকে এইখিনিৰ বহুপদ সৰি এইখিনি নহয় ভিতৰখিনি এইখিনিৰ বহুপদ নহয় প্ৰশ্নটো যেনেকৈ দিছে 7 + 3x তো কমা দিবা 3x² + 7x ৰ এটা উৎপাদক নহয় হল নেক্সট আমাৰ 4 নম্বৰটো চাবা ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ইয়াতে দুটা উলিয়াব দিছে একো নাই আমাৰ হেডাৰেন্টৰ কৰিলে হ'ল x - 2 ৰে যেতিয়া হৰণ কৰিম হৰণ কৰিলে কি আছিল ইয়াতে ভিতৰত x³ - 4x² + 2x + 5 প্ৰথম আমাৰ টাৰ্গেট এইটোৰে এইটোক ইয়াতে আমাৰ সহগ চিন্তা নাই 1 1 আছে গতিকে চলক আমাৰ কি আছে x² দিলে আমাৰ x³ হ'ল এইটোৰে এইটো পূৰণ কৰিলে 2x² হ'ব ইয়াতে দিম -2x²। যেতিয়া আমি বিয়োগ কৰিম এইটো নোহোৱা হ'ল এইটো প্লাস বুলি ধৰিব লাগিল প্লাস বুলি ধৰিলে আমাৰ কি হ'ব 4 ৰ পৰা 2 গলে 2x² থাকিল এইটো মাইনাস আছিল হবে মাইনাসত থাকিল এইটো জেনে আছে তেনে নামিব +2x + 5 নেক্সট এইটোৰে এইটোক দিলে আমাৰ -2 দিব লাগিল চলক এই সহগ আকৌ চলক x ৰ লগত এটা x দিব লাগিব তেতিয়া x² পাম -2x দিলে -2x² হ'ল এইটো -7 +4x যেতিয়া বিয়োগ কৰিম তেতিয়া এইটো নোহোৱা হ'ল এইটো মাইনাস বুলি ধৰিব লাগিল 4 ৰ পৰা 2 গলে -2x থাকিব আৰু +5 টো নামি থাকিল এতিয়া এইটোক আমাৰ কি দিলা -2 দিলো দিলে -2x হ'ল আৰু এইটো -7 +4 গতিকে এইটো আমাৰ নোহোৱা হ'ল এইটো মাইনাস হলে আমাৰ অনলি 1 থাকিলে গতিকে কি হ'ল এটাকে নিৰ্ণয় ভাগফল এইখিনি x² - 2x - 2 আকৌ ভাগশেষ নিৰ্ণয় ভাগশেষ 1 তলত এইখিনি পালো নেক্সটটো চাবা 2 নম্বৰ ইয়াতে 2x² - 1 আৰু ভিতৰত আছে 4x³ - 2x² - 3 এইটোৰে এইটোক টাৰ্গেট কৰিম আমি টাৰ্গেট কৰিলে এইটো আমাৰ প্ৰথম আমি কি চাম সহগ 2 ৰ লগত 2 দিলে 4 হ'ব আকৌ চলক দিলে x² ৰ লগত এটা x দিলে x³ হ'ব 4x³ হ'ল এইটো পূৰণ কৰিলে আমাৰ কি হ'ব 2x হ'ব -2x ইয়াতে আমাৰ -2x নাই গতিকে আমি সাইডত লিখিছো -2x সদৃশ পদ হ'ব লাগে সদৃশ পদ যাৰ যিবিলাক পদৰ ঘাতবিলাক একে থাকে তাক আমাৰ সদৃশ পদ বোলে ইয়াতে আমাৰ ওপৰত x থকা নাই গতিকে আমি সাইডত লিখি থলো এইটো এনেকুৱা হ'ল এইটো নোহোৱা হ'ল এইটো যেনে আছে তেনে নামিব -2x² - 3 আকৌ এইটো প্লাস হৈ গ'ল তলৰ লাইনটো উলটি যাব এতিয়া এইটোৰ লগত এইটো মিলৰ কাৰণে 1 বাদ দিলে হয় -1 তে আমাৰ এইটো মাইনাস হ'ব -2x² আকৌ এইটো -7 +1 যেতিয়া বিয়োগ কৰিম এইটোতো নোহোৱা হ'ল এইটো আমাৰ মাইনাস বুলি ধৰিব লাগিল গতিকে -4 হ'ল আকৌ এইটো কি হ'ল +2x হ'ল এইটোক আকৌ হৰণ নাযায় কাৰণ এইটোতকৈ এইটোৰ মাত্ৰা হ'ল 2 এইটোৰ মাত্ৰা 1 গতিকে এইটো নাযায় এটাকে নিৰ্ণয় ভাগফল 2x - 1 আকৌ ভাগশেষ নিৰ্ণয় ভাগশেষ 2x - 4 লিখিলে হ'ব -4 টো সেইফালে দিব পাৰিবা তো এইখিনিয়ে এতিয়া 3 নম্বৰটোত 3x + 1 এৰে কৰিব লাগে নহয় 3x + 1 এইটোৰে যেতিয়া এইখিনি কৰিম কি আছিল 3x³ - 5x²
প্লাছ 10x মাইনাছ 3 ইয়াক হৰণ কৰোঁতে 3 প্ৰথম এইটোৰে এইটো টাৰ্গেট নহয় জানো এইটোৰে এইটো কৰোঁতে আমাৰ সহগটো 3 আছে গতিকে অসুবিধা নাই এক্সৰ লগত ইয়াতে আমাৰ এক্স স্কুৱেৰ এটা দিব লাগিল দিওঁতে আমাৰ এক্স কিউব হ'ব 3x কিউব হ'ল এইটোৰ লগত এইটো পূৰণ কৰিলে প্লাছ 1x স্কুৱেৰ প্লাছ x স্কুৱেৰ হ'ল বিয়োগ কৰোঁতে এইটো নোহোৱা হ'ল এইটো মাইনাছ বুলি ভাবিব লাগিল বাবে ওপৰত এইটোৰ লগত মাইনাছ 6x স্কুৱেৰ হ'ল প্লাছ 10x মাইনাছ 3 নামিল এইটোৰ লগত এইটো চাব লাগিলে 3 লগত 2 দিব লাগিল মাইনাছ 2 দিব লাগিল সহগ আকৌ আমাৰ চলক আমাৰ xৰ লগত এটা x দিব লাগিল দিলে আমাৰ কি হ'ব মাইনাছ 6x স্কুৱেৰ হ'ল এইটো মাইনাছ 2x বিয়োগ কৰোঁতে এইটো নোহোৱা হ'ল এইটো কি হ'ব প্লাছ বুলি ভাবিব লাগিল গতিকে আমাৰ কি হ'ল 12x হ'ল মাইনাছ 3 হ'ল 3 লগত আমি 4 পূৰণ কৰিলে 12 হ'ব গতিকে আমাৰ সহগটো 4 দিলোঁ চলক আমাৰ নালাগে কাৰণ x এটাই আছে গতিকে আমাৰ কি হ'ল 12x আকৌ 4 × 4 এইটো প্লাছ 4 বিয়োগ কৰিলে এইটো মাইনাছ বুলি ভাবিব লাগিল গতিকে আমাৰ এইটো মাইনাছ 7 হ'ল এইখিনিয়ে এটাকে নিৰ্ণয় ভাগফল এইখিনি x স্কুৱেৰ মাইনাছ 2x প্লাছ 4 আকৌ ভাগশেষ মাইনাছ 7 নেক্সট আমাৰ 4ৰ শেষৰটো 4 নম্বৰ ইয়াতে আমাৰ কিহেৰে কৰিব লাগে x মাইনাছ 1 এইটো অলপ দীঘলীয়া হ'ব এতিয়া সাইডত একেবাৰে সাইডত লিখিছোঁ x মাইনাছ 1 ইয়াতে আছে x টু দি পাৱাৰ 11 মাইনাছ 5 একদম মন দি চাবা একো অসুবিধা নাই আমাৰ যেতিয়া প্ৰথম এইটোৰে এইটো হৰণ কৰিম কৰোঁতে আমাৰ কি হ'ব xৰ লগত এইটো দিব লাগিলে x টু দি পাৱাৰ 10 দিব লাগিল দিওঁতে আমাৰ কি হ'ল x টু দি পাৱাৰ 11 হ'ল এইটোৰ লগত 1 হ'লে আমাৰ কি হ'ল মাইনাছ x টু দি পাৱাৰ 10 এটাত নাই বাবে আমি সাইডত দিলোঁ মাইনাছ x টু দি পাৱাৰ 10 বিয়োগ কৰোঁতে আমাৰ এইটো মাইনাছ 5 যেনে আছে তেনে নামিব এইটো নোহোৱা হ'ল আকৌ এইটো প্লাছ হ'ল প্লাছ x টু দি পাৱাৰ x টু দি পাৱাৰ 10 এতিয়া আমি বাৰ দিওঁতে এইটোক নহয় এইটোকহে বাৰ দিব লাগিব এইটোক বাৰ দিব লাগিলে xৰ লগত এইটো x টু দি পাৱাৰ কি লাগিব 9 দিব লাগিব প্লাছ x টু দি পাৱাৰ 9 দিলে আমাৰ কি হ'ল এইটো x টু দি পাৱাৰ 10 হ'ল এইটোৰ লগত এইটো পূৰণ কৰিলে মাইনাছ x টু দি পাৱাৰ 9 সাইডত লিখিব লাগিল বিয়োগ কৰিলে এইটো আমাৰ প্লাছ হ'ব প্লাছ x টু দি পাৱাৰ 9 আকৌ মাইনাছ 5টো যেনে আছে তেনে নামিব এইটো নোহোৱা হ'ল লিখা নাই কাৰণে তাৰপিছত এইটোৰে আকৌ আমাৰ বাৰ দিব লাগিল মাইনাছ নহয় প্লাছ x টু দি পাৱাৰ 8 দিব লাগিল দিলে আমাৰ এইটো x টু দি পাৱাৰ 9 হ'ব প্লাছ x টু দি পাৱাৰ 9 হ'ল এইটোৰ লগত এইটো পূৰণ কৰিলে মাইনাছ x টু দি পাৱাৰ 8 হ'ল বাৰে বাৰে এনেকৈ ওলাই থাকিব অলপ দীঘলীয়া হ'ব এইটো আমাৰ বিয়োগ কৰিলে আমাৰ এইটো প্লাছ হ'ল এইটো নোহোৱা হ'ল এইটো প্লাছ হ'ব x টু দি পাৱাৰ 8 হ'ব প্লাছ আৰু মাইনাছ 5টো ইয়াতে থাকিয়ে গ'ল এইটোক বাৰ দিলে আকৌ আমাৰ ইয়াতে দিলোঁ কি প্লাছ x টু দি পাৱাৰ 7 দিলোঁ x টু দি পাৱাৰ 7 দিলে এইটো প্লাছ x টু দি পাৱাৰ 8 হ'ল মাইনাছ এইটো 1ৰ লগত মাইনাছ x টু দি পাৱাৰ 7 বাৰে বাৰে ওলাব এইটো বিয়োগ কৰিলে চাবা ইয়াতে আমি তলত লিখিব লাগে নধৰাৰ বাবে মই এইফালে সাইডত লিখিলোঁ তোমালোকে বুজি ল'বা ইয়াতে মাইনাছ কৰিলে আমাৰ এইটো প্লাছ x টু দি পাৱাৰ 7 হ'ব আকৌ ইয়াতে মাইনাছ 5টো নামিব মাইনাছ 5টো এইফালে আছে তাৰপিছত আকৌ এইখিনিক বাদ দিব লাগিব এইখিনি তলত আছে বুলি ধৰি ল'বা হা এইটো আমাৰ x এৰে আমাৰ x টু দি পাৱাৰ 7ক দিব লাগিল প্লাছ x টু দি পাৱাৰ 6 দিলে আমাৰ কি হ'ব x টু দি পাৱাৰ 7 হ'ল আকৌ আমাৰ x টু দি পাৱাৰ 6 আৰু মাইনাছ 1 পূৰণ কৰিলে
মাইনাছ এক্স টু দি পাৱাৰ 6 হ'ল এইবাৰ আকৌ বিয়োগ কৰোঁতে এইটো নোহোৱা হ'ল এইটো আমাৰ কি হ'ল ইয়াতে প্লাছ চিনটো দিব পৰা এইটো আমাৰ কি হ'ল প্লাছ এক্স টু দি পাৱাৰ 6 হ'ল আৰু মাইনাছ 5টো নামিল এইটো আকৌ বাদ দিব লাগিল প্লাছ এক্স টু দি পাৱাৰ 5 দিব লাগিল দিলে আমাৰ কি হ'ব এক্স টু দি পাৱাৰ 6 হ'ল মাইনাছ এক্স টু দি পাৱাৰ 5 হ'ল আকৌ বিয়োগ কৰোঁ বিয়োগ কৰোঁতে এইটো প্লাছ এক্স টু দি পাৱাৰ 5 পালোঁ ইয়াতে মাইনাছ 5টো থাকিল ইয়াতে প্লাছ দিম এক্স টু দি পাৱাৰ 4 দিব লাগিল 4 দিলে এইটো এক্স টু দি পাৱাৰ 5 হ'ল মাইনাছ এক্স টু দি পাৱাৰ 4 বিয়োগ কৰিলে এইটো নোহোৱা হ'ল এইটো আমাৰ এক্স টু দি পাৱাৰ প্লাছ এক্স টু দি পাৱাৰ 4 অলপ এইফালে লিখিছোঁ মই সেইফালে ঠাই নোহোৱাৰ বাবে এক্স টু দি পাৱাৰ 4 আৰু এইফালে মাইনাছ 5টো আছে ইয়াতে প্লাছ হ'ল আকৌ আমাৰ এইটোক আমাৰ কি বাৰ দিব লাগিল এক্স কিউব প্লাছ এক্স কিউব দিলে আমাৰ এক্স টু দি পাৱাৰ 4 মাইনাছ এক্স কিউব ইয়াতে আকৌ নধৰিবই মাইনাছ এইটো প্লাছ এক্স কিউব হ'ল আকৌ এইফালে মাইনাছ 5টো থাকিল এইটোক যেতিয়া বাৰ দিম প্লাছ এক্স স্কুৱেৰ বেছি নাই আৰু শেষ হৈছিলে প্লাছ এক্স স্কুৱেৰ দিলে ইয়াতে আমাৰ এক্স স্কুৱেৰ এক্স কিউব হ'ল মাইনাছ এক্স স্কুৱেৰ হ'ল এইটো যেতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰোঁতে এক লাইনত হ'ল হয়ে মই এইফালে লিখিছোঁ ছাইডত হা ইয়াতে আমাৰ কি হ'ল প্লাছ এক্স স্কুৱেৰ বাকী থাকিব আৰু আগত মাইনাছ 5টো আছে এইটোক বাৰ দিব লাগে আকৌ এক্সেৰে এক্স বাৰ প্লাছ এক্স দিলোঁ এক্স দিলে আমাৰ কি হ'ব এইটো এক্স টু দি পাৱাৰ এক্স স্কুৱেৰ হ'ল আকৌ মাইনাছ এক্স এইটো যেতিয়া বিয়োগ কৰিলে সৰি এইটো আকৌ বিয়োগ কৰিম বিয়োগ কৰোঁতে আমাৰ তলতটো কি থাকিল এক্স থাকিল আৰু এইফালে মাইনাছ 5টো আছে সৰি মাইনাছ 5 এইটো প্লাছ এক্স হ'ব এইটোক বাৰ দিব লাগিব 1 প্লাছ 1 বাৰ দিলে কি হ'ব তলত ইয়াতে এক্স হ'ব এটা আৰু মাইনাছ 1টো আমি এইফালে লিখিম পাছৰ তলত সৰি মাইনাছ 1 বিয়োগ কৰিলে মাইনাছ 4 থাকিব আজি এইটো গণিতটো এইখিনিতে শেষ হ'ল এইটো অলপ দীঘলীয়া ইয়াতে নধৰাৰ বাবে মোৰ অলপ কৰাত অসুবিধা হ'ল তোমালোকে ভালদৰে কৰিবা বা ভিডিঅ'টো 2 বা 3 বাৰ চালে বুজি পাবা কৰাত অসুবিধা নহ'ব নেক্সট এইটো ইয়াতে আমাৰ হৰণ কৰিব দিছে এইটো 3x প্লাছ 10ৰে হৰণ কৰিব লাগে এইখিনি 3x স্কুৱেৰ মাইনাছ 2x মাইনাছ 40 এইটোৰে হৰণ কৰিলে প্ৰথম এইটো আমাৰ সহগটো একেই আছে গতিকে চলক এটা দিলে হ'ল x চলক এটা দিলে আমাৰ কি হ'ল 3x স্কুৱেৰ হ'ল আকৌ এইটোৰ লগত 10x প্লাছ 10x ইয়াতে আমাৰ বিয়োগ হ'ব এইটো আমাৰ নোহোৱা হ'ল এইটো বিয়োগ হ'লে আমাৰ 12 হ'ল মাইনাছ 12x তাৰপিছত আমাৰ এইটো মাইনাছ 40টো নামিল তাৰপিছত এইটোৰ লগত এইটো 3ৰ লগত দিলে মাইনাছ দিব লাগিল 3 4 গুণ 12 হয় x আছে গতিকে মাইনাছ 12x আকৌ আমাৰ 4 10 গুণ 40 এইটো মাইনাছ দিয়াৰ কাৰণে 40 হ'ল বিয়োগ কৰোঁতে 0 হ'ল গতিকে আমাৰ এটা নিৰ্ণয় ভাগফল x মাইনাছ 4 এইখিনি নেক্সট আমাৰ 6 নম্বৰ 5 নম্বৰটো এইটো চাবা 2x প্লাছ 1 এইটোৰে হৰণ কৰিব লাগে আমাৰ এইখিনি এই যিখিনি আমাৰ বহুপদটো দিয়া আছে এইটো ওলোটাকৈ লিখিলেও কথা নাই বা যেনেকৈ আছে তেনেকৈ দিলেও অসুবিধা নাই এইটো আমি যদি আগতে 2x কিউব দিওঁ প্লাছ 7x স্কুৱেৰ প্লাছ 7x প্লাছ 4 দিব পাৰি বা যেনেকৈ আছে তেনেকৈ ৰাখিলেও অসুবিধা নাই আমি ওলোটাই দিছোঁ 2x কিউব
প্লাছ 7x স্কুৱেৰ প্লাছ 7x প্লাছ 4 ইয়াতে প্ৰথম এইটোৰে এইটোক দিম কিবা দিব 2 আছে xৰ লগত x স্কুৱেৰ দিলো আমি x স্কুৱেৰ দিলে আমাৰ 2x কিউব হ'ল এইটোৰ লগত কৰিলে আমাৰ অনলি x স্কুৱেৰ প্লাছ হ'ব বিয়োগ কৰিলে আমাৰ এইটো নোহোৱা হ'ল এইটো মাইনাছ ভাবিলো গতিকে অনলি 6x স্কুৱেৰ থাকিল প্লাছ 7x প্লাছ 4 এইটোক আমাৰ কিবা দিব লাগিল 3 সহগটো 3 দিব লাগিল আকৌ চলক এটা x লাগিব দিলে আমাৰ কি হ'ব 6x স্কুৱেৰ প্লাছ 3x বিয়োগ কৰিলে আমাৰ এইটোতো নোহোৱা হ'ল এইটো আমাৰ মাইনাছ কৰিলে আমাৰ 4x থাকিব প্লাছ 4 এইটো আমাৰ কি হ'ব প্লাছ 4 দিব লাগিব নালাগে সৰি এইটো প্লাছ 2 দিব লাগিল 2 দিলে 2 দুগুণ 4 হ'ল 4x আকৌ 2 গুণ 2 প্লাছ 2 ইয়াতে আমাৰ কি থাকিল 2 এটা বাকি হ'ল একো নাই আমাৰ বাকি ৰ'ব নোৱাৰিব বুলি যেহেতু কথা নাই নহয় গতিকে আমি বাকি ৰ'বও পাৰে কি হ'ল এটা ভাগফল এইখিনি x স্কুৱেৰ প্লাছ 3x প্লাছ 2 আকৌ ভাগশেষ আমাৰ 2 নেক্সট 6 নম্বৰ ইয়াতে সুধিছে ইমান বহুপদটো ইমান সম্পূৰ্ণকৈ বিভাজ্য হয়নে হৰণ কৰি চাব লাগিব একো অসুবিধা নাই এতে কি হ'ল 2x প্লাছ 3x ভিতৰত থাকিব -14x স্কুৱেৰ -13x প্লাছ 12 এইটো প্ৰথম এইটোৰে এইটোক দিব লাগিলে আমাৰ মাইনাছটো দিব লাগিব চিনটো মাইনাছ দিব লাগিল সহগটো 2 লগত আমাৰ কি দিব লাগিব 7 দিব লাগিব আকৌ x এটা দিলে হ'ব গতিকে কি হ'ল -14x স্কুৱেৰ হ'ল আকৌ এইটো আছে 7 গুণ 21x -21x গতিকে এইটো আমাৰ বিয়োগ কৰিলে নোহোৱা হ'ল এইটো আমাৰ প্লাছ হ'ল প্লাছ হৈ গ'লে আমাৰ 13 আৰু ইফালে আছে 21 গতিকে আমাৰ কি থাকিল 8 থাকিল 8x এইটো প্লাছ হ'ল আকৌ প্লাছ 12 এইটোৰ আমাৰ 2ৰ লগত 4 দিব পাৰি চলক নালাগে গতিকে 4x হ'ল এইটো 13 গুণ 12 হ'ল এতিয়া 0 পালো যেহেতু 0 পালো এটাকে আমাৰ কি হয় বুলি ক'ম কি হ'ল এইটো উৎপাদক হয় সম্পূৰ্ণকৈ বিভাজ্য হয় নে সম্পূৰ্ণকৈ বিভাজ্য হয় এতিয়া এই ৰাশিটো ইমান বহুপদৰ এটা উৎপাদক হয় নে পৰীক্ষা কৰা একেই এইটো আমাৰ হৰণ কৰি চাব লাগিব x - 7 এৰে হৰণ কৰিম আমি কি আছে ইয়াতে x কিউব প্লাছ 2x স্কুৱেৰ মাইনাছ 3x প্লাছ 4 আছিলে এইটো আমাৰ কি হ'ল x এৰে এইটো পূৰণ কৰিলে x স্কুৱেৰ লাগিল দিলে x কিউব হ'ল আকৌ এইটো 7x স্কুৱেৰ মাইনাছ 7x স্কুৱেৰ যেতিয়া বিয়োগ কৰিম এইটো নোহোৱা হ'ল এইটো প্লাছ থাকিল প্লাছ হ'লে আমাৰ কি হ'ল 9x স্কুৱেৰ এইখিনি যেনে আছে তেনে নামিব 3x প্লাছ 4 এইটোৰ লগত এইটো আকৌ প্লাছ 9 দি এটা x দিব লাগিব তেতিয়া আমাৰ কি হ'ল 9x স্কুৱেৰ হ'ল এইটো মাইনাছ 7 × 9 = 63 63x যেতিয়া বিয়োগ কৰিলে আমাৰ কি হ'ল এইটো আমাৰ প্লাছ থাকে বুলি ধৰিলো এইটো মাইনাছ আছিলে গতিকে এইটো 60 হ'ল 60x প্লাছ 4 এইটো যেনে আছে তেনে নামিব এইটোৰ লগত এইটো 60 বাৰ দিব লাগিল প্লাছ 60 দিলে আমাৰ 60x হ'ল আকৌ এইটো 7 6 × 42 মাইনাছ হ'ব 4 to 0 হ'ব যেতিয়া বিয়োগ কৰিম আমাৰ এইটো নোহোৱা হ'ল এইটো প্লাছ থাকিলে আমাৰ কি হ'ব 4 to 4 হ'ব যেহেতু ইয়াতে বাকি থাকিলে কিবা এটা 0 বাকি নাপালো গতিকে আমাৰ কি হ'ল যেহেতু ইয়াৰ ভাগশেষ শূন্য নহয় গতিকে ই এটা উৎপাদক নহয় বুলি কৈ দিলে হ'ল এতিয়া শেষৰটো ইমানৰ আৰু ইমানৰ বহুপদ দুটাক ইমানেৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গ'ল এৰ মান উলিয়াম
তাৰমানে কি হ'ল এইখিনিক আমাৰ এইখিনিৰো হৰণ কৰিব লাগিব আকৌ এইখিনিতে এইখিনিকো হৰণ কৰিব লাগিব চাওঁচোন কৰি চাওঁ ইয়াতে কি আছে প্ৰথম x - 2ৰে হৰণ কৰিম যেতিয়া ax³ plus 3x² plus 5x - 4 এইটো কৰিলে প্ৰথম এইটোৰে এইটোক a বাৰ দিব লাগিব আকৌ x² দিব লাগিব তেতিয়া আমাৰ কি হ'ব ax³ হ'ব এইটোৰে এইটোক পূৰণ কৰিলে -2ax² -2ax² যেতিয়া বিয়োগ কৰিম বিয়োগ কৰিলে আমাৰ কি হ'ব এইটো প্লাস হ'ব তলতটো এইটোতো নোহোৱা হ'ব এইটো যেতিয়া প্লাস হ'ব আমি এইফালে লিখা নাই অলপ এইফালৰ পৰা লিখিছোঁ 3 + 2a হোল x² এইখিনি যেনে আছে তেনে আহিব +5x - 4 আকৌ এইটোৰে যেতিয়া ইয়াক বাৰ দিম তেতিয়াহ'লে আমাৰ কি হ'ব চলক x লাগিব কিন্তু সহক ইয়াতে যিখিনি আছে গোটেই লাগিব প্লাস 3 + 2a হোল এটা x দিব লাগিব তেতিয়াহ'লে আমাৰ কি হ'ব 3 + 2a হোল x² প্লাস মাইনাস হ'ব এইটো মাইনাস হ'লে আমাৰ কি হ'ব 2ৰ লগত এইখিনি পূৰণ হ'ব ডাইৰেক্ট পূৰণ কৰি বহাই দিছোঁ ভিতৰত 3 × 6 প্লাস 2 × 4 4a হোল আকৌ এতে x আছে এটা যেতিয়া বিয়োগ কৰিম এইখিনিৰ পৰা এইখিনি যোগ হ'ব যোগ হ'লে 5ৰ লগত এইখিনি যোগ হ'ব 5 আৰু 6 যোগ কৰিলে 11 হ'ল এইফালৰ পৰা লিখিছোঁ হা 11 + 4a হোল x আৰু -4টো নামিব অলপ এইফালে লিখিব লাগিছিল -4 এইফালে ঠাই ৰাখিছোঁ তাৰমানে 5ৰ এটা আৰু কৰিব লগা আছে যে তাৰ বাবে আমি ঠাই ৰাখিছোঁ এতিয়া এইখিনিৰ লগত এইখিনি x মিলাছে গতিকে আমাৰ যিখিনি আমাৰ ইয়াতে আছে সহক সেই সহকখিনি দিলেই হ'ল প্লাস 11 + 4a এইখিনি বাৰ দিলে আমাৰ কি হ'ব ইয়াতে 11 + 4a হোল x মাইনাস এইটো 2টো ইয়াৰ লগত পূৰণ হ'ব 2টো ইয়াৰ লগত পূৰণ হ'লে এইটো পূৰণ কৰি বহাইছোঁ ডাইৰেক্ট 22 মাইনাস প্লাস 4 × 8 8a যেতিয়া বিয়োগ কৰি দিম বিয়োগ কৰোঁতে এইখিনিতো নোহোৱা হ'ল ইয়াতে কি হ'ব তোমালোকে যদি মন দি চোৱা আখৰবিলাক চিনি পাবা কিন্তু হঠাৎ চালে চিনি নাপাব পৰা অসুবিধা হৈছে অকণমান ইয়াতে 4ৰ পৰা এইখিনি তলৰখিনি যোগ হ'ব 4টো মাইনাস আছে গতিকে 22ৰ পৰা 4 গ'লে কি থাকিব 18 তলৰখিনিতো প্লাস হ'ব 18 + 8a এইখিনি আমাৰ থাকিল ইয়াতে বাকী বা ভাগশেষ এতিয়া আমি 5ৰ ভাজাও কৰিব লাগিব 5ৰ ভাজা কৰিলে আমাৰ এইফালে চেষ্টা কৰিছোঁ চাবা x - 2ৰে হৰণ কৰিম সেইটো বহুপদ আছে এইখিনি এইটো x³ - 4x - a ইয়াতে চাবা এইটো কৰাত অলপ অসুবিধা হ'ব ইয়াতে আমাৰ কি হ'ল x² দিলোঁ যিহেতু আমাৰ কি হ'ল এইটো x³ হ'ল আকৌ -2x² ইয়াতে নাই বাবে এইফালে লিখিছোঁ -2x² বিয়োগ কৰিলে আমাৰ এইটো যেনে আছে তেনে নামিব -4x - a আৰু এইটো প্লাস হ'ব +2x² এইটোৰে xৰে আমাৰ এইটোক দিব লাগিব +2x দিলে আমাৰ কি হ'ল +2x² আকৌ আমাৰ 2xৰে x কৰিলে আমাৰ এইটো হ'ল এইটো 2 × 4 -4x ইয়াতে হ'ব -4x যেতিয়া বিয়োগ কৰিম এইটো নোহোৱা হ'ল এইটোও নোহোৱা হ'ল এইটো মাইনাস এইটো নামিল তো ইয়াৰে বাকী থাকিলে এইখিনি আমাৰ ভাগফল যি পাইছোঁ আমাৰ সেইটো মেটাৰ নহয় আমাৰ বাকীটো আমাৰ ইয়াতে -a পাইছোঁ ইয়াতে আমাৰ 18 + 8a আমাৰ প্ৰশ্নত কি কৈছিলে দুয়ো ক্ষেত্ৰত আমাৰ ভাগশেষটো বা বাকীটো একেই হয় এতেকে আমাৰ কি হ'ল এইখিনি বস্তু আৰু এইখিনি একে হ'ব এতেকে আমাৰ কি হ'ল 18
প্লাছ 8a ইকুৱেল টু মাইনাছ a হ'ল। ইয়াৰ পৰা আমি কি কৰিব লাগিব, এই এটো ইফালে আনিলোঁ, আমাৰ এইটো ইফালে আনিলে 9 হ'ব, এইটো প্লাছ হ'ব, গতিকে 8ৰ লগত 1 যোগ হ'লে 9a হ'ব। আকৌ এইটো 18টো সিফালে নিলে মাইনাছ 18 হ'ল। আৰু এতিয়া আমাৰ a ইকুৱেল টু কি হ'ব, 9টো যদি সিফালে যায় 2 বাৰ যাব, গতিকে মাইনাছ 2 হ'ব। গতিকে এনচাৰটো মাইনাছ 2। এটাকে নিৰ্ণয় মান a ইকুৱেল টু মাইনাছ 2। এইখিনি আছিল আমাৰ ভিডিঅ'টো। শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু গণিতবিলাক একো জটিল নাই ইমান, মাত্ৰ হৰণবিলাক ভালদৰে প্ৰেক্টিছ কৰিবা তোমালোকে। এইবিলাক যাতে কৰিব পাৰা, এইবিলাক আকৌ আমাৰ কি হয় 10তো লাগিব। তো আজিলৈ ইমানে, ধন্যবাদ।